বিধায়ক হিসাবে প্রথম বোধহয় মূর্তিকে একটু কর্তন করা হল নেকি। কাৰণটো হ'ল এইটোৱে যে বিধায়ক হিচাপে মই বিধানসভাত ১ নম্বৰ স্থান দখল কৰিছিলোঁ, মানে সকলোবিলাক বিষয় উত্থাপন কৰাৰ কাৰণে। সেইকাৰণে প্ৰথমতে মোৰ নামটো হেৰি কৰা হ'ল, বাতিল কৰা হ'ল যে টিকেট দিয়া নহ'ব। আৰু সকলোবিলাক সমস্যা আপোনাৰ মই যিটো সমষ্টি ৰিপ্ৰেজেণ্ট কৰোঁ তাতে বানপানী গৰাখহনীয়া সমষ্টি বুলি কওঁ বা ৰাজ্যখনৰে কওঁ, আপনার যাতায়াতের সমস্যা, আপনার উচ্ছেদ সম্পর্কে কেনেকৈ গঠনমূলকভাৱে আগবাঢ়িব পাৰি, এনেকৈ মানে সকলোবিলাক বিষয়ত মই বিতৰ্ক সৃষ্টি নকৰাকৈ বিধানসভাৰ মজিয়াত মই উত্থাপন কৰিছোঁ। এটা আপোনালোকে গম পায়। তো আৰু মোৰ পাৰফৰ্মেঞ্চটো এদিন মানে সেই এছেম্বলি মানে বিধানসভা সচিবালয়ত মোৰ অতিরিক্ত সচিবাকারে ক'লে যে নাই কংগ্রেসের মাজত আপনারে হায়েস্ট মানে হেৰি আছে মানে উত্থাপন কৰা হৈছে মানে গতিকে হায়েস্ট কাৰণে প্ৰথমতে লয়েষ্টত কৰিছোঁ আৰু ঠিকে নাই একো কোনো কথা নাই। আৰু উন্নয়নৰ ক্ষেত্ৰত বিৰোধী MLA হিচাপে সমষ্টিত যিকোনো বিৰোধী MLAৰ লগত মই তুলনা কৰিব পাৰোঁ বা মোৰ কম নাই। 100 কিলোমিটাৰমান পকী ৰাস্তাই বনাইছে, 30 বেডেড মানে হস্পিটেল এটা মানে ল'ব পাৰিছোঁ, শিক্ষাৰ ক্ষেত্ৰত 2টা মডেল স্কুল ল'ব পাৰিছোঁ, মানে 7 কোটি 7.5 কোটি মানে সকলোবিলাক বিষয়ত মানে যথেষ্টখিনি কাম কৰাৰ মানে চেষ্টা কৰিছোঁ। অৱকাশ মোৰ তাৰমানে মোৰ যিটো বিধায়কৰ আগৰ যিটো হেৰি মানে অভিজ্ঞতা এজন অভিযন্তা হিচাপে, সেই অভিজ্ঞতাটোৱে মোৰ বিধায়ক হোৱাৰ সময়ত বহুত কামত দিয়ে। উন্নয়নমূলক কামবিলাক কেনেকৈ কৰিব পাৰি সেই কথাবিলাক মানে মোৰ যিটো পূৰ্বৰ অভিজ্ঞতা সেয়া বিধায়কৰ হোৱাৰ পিছত মই কামত খটাব পাৰিম এনেকুৱা কথা আছে। বাকী আপোনাৰ জনসংযোগ মানে প্ৰতিটো গাঁও পঞ্চায়তত অতি কমে 20ৰ পৰা 25বাৰকৈ মই ভিজিট কৰিছোঁ, মানে কনষ্টেণ্ট জনসংযোগত ৰক্ষা কৰিছোঁ। গতিকে এজন বিধায়কৰ মাপদণ্ড বিধানসভাত সমস্যা উত্থাপন আপোনাৰ এই সমষ্টি বা এজ এ হ'ল ৰাজ্যখন, বা 2 নম্বৰ কথা হৈছে উন্নয়নমূলক কাম আৰু 3 নম্বৰ হৈছে জনসংযোগ। মই তিনিওটাতে মোটামুটি 1 নম্বৰত আছোঁ। নিৰ্বাচনটো সমূহীয়া প্ৰচেছ, এজনেতো আৰু নকৰে, কেইবাজনো থাকে। কৰবাত আপোনাৰ বিৰুদ্ধে আপোনাৰ বিৰুদ্ধে আপুনি সদস্য কৰিব পৰা নাই বা তেনে কিবা আপোনাৰ বিধানসভাত ঐতিহাসিকভাৱে সেই সমষ্টিৰ কোনো বিধায়ক বা সেইখন জিলাৰ কোনো বিধায়কে ইমান সমস্যা উত্থাপন কৰিব পৰা নাই। আৰু সেই সমষ্টিত মানে বিগত 70 বছৰত যিমান কাম হৈছে তাতকৈ বেছি কাম 5 বছৰত হৈছে। এতিয়া যিজনক টিকট দিছে সেইজনক দিলে কেনেকুৱা হ'ব? কংগ্ৰেছৰ নুৰুল ইছলাম, সেইটো দলে আৰু তেখেতে কিমান দূৰ মবিলাইজ কৰিব পাৰে। আপুনি যিহেতু ইমানখিনি সমষ্টিবাসীৰ লগত 5 বছৰে আছে, গতিকে আপুনি দেখিছে, দেখাৰ পিছত আপোনাৰ ধাৰণা কি? সেইটো মানে সময়তহে পোৱা যাব, আজিৰ তাৰিখত স্পষ্টকৈ কোৱাটো অলপ টান হ'ব। আৰু দ্বিতীয় কথাটো হৈছে আপুনি এতিয়া দল ত্যাগ কৰিব নেকি? কাৰণ বহুতেই যেতিয়া টিকট বঞ্চিত হয় তেতিয়া দল ত্যাগ কৰিবলৈ বাধ্য হয়। মই কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই, কাৰণ মই যোৱা ৰাতি দিল্লীৰ পৰা আহি পাইছোঁ। আজি সমষ্টিত যাম। অৱশ্য হয় ইতিমধ্যে 2টামান দলৰ পৰা শীৰ্ষ মানে পদবীধাৰী লোকে 2টামান দলৰ আৰু অসম ৰাজনীতিত প্ৰাসংগিক দল শীৰ্ষ নেতৃত্বে মোৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে, কিন্তু মই অকলশৰীয়াকৈ বা মই নিজাববীয়াকৈ কোনো ধৰণৰ এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আৰু সিদ্ধান্ত ল'লে আমি হেৰি কি কয় ৰাইজৰ লগত, সেই সমষ্টিবাসী ৰাইজে কি সিদ্ধান্ত দিয়ে সেইমতেহে সিদ্ধান্ত। মানে চৰকাৰী যিকেইটা দলে যোগাযোগ কৰিছে সেইকেইটা চৰকাৰৰ শাসক পক্ষত আছে নে বিৰোধী পক্ষত আছে? শাসকৰো থাকিব পাৰে, বিৰোধীৰো থাকিব পাৰে, আপোনালোকে বুজি লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।